নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ৰিজনিঙত আমি এটা টপিক লৈ আহিছোঁ, সেইটো হৈছে আমাৰ ব্লাড ৰিলেশ্যনছ। আৰু ব্লাড ৰিলেশ্যন মানে আমাৰ সম্পৰ্কৰ ওপৰত যিবিলাক কুৱেশ্যনছ আহে, সেই কুৱেশ্যনবিলাক আমি কেনেকৈ সুন্দৰভাৱে বহুত ইজিলি বা নিজৰ মাথাটো লগাই কম সময়ৰ ভিতৰত কেনেকৈ কৰিব পাৰোঁ। তো তাৰ কাৰণে কিছুমান প্ৰচেছ শিকিম আৰু ব্লাড ৰিলেশ্যনটো হয় কি, সম্পৰ্কবিলাক কেনেকুৱা হয় সেইটো চাম। তো আজি আমাৰ প্ৰথম লেকচাৰ, আশা কৰোঁ ভিডিঅ'খিনি ভাল পাব। ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বেছি দেৰি নকৰাকৈ আমি আমাৰ যিটো ৰিলেশ্যনছ আছে সেই ৰিলেশ্যনৰ লগত আগবাঢ়োঁ। তো ফাৰ্ষ্ট অফ অল আমি এই গোটেইখিনি বস্তু যিটো আমাৰ ব্লাড ৰিলেশ্যনৰ অংক বা ব্লাড ৰিলেশ্যনৰ ৰিজনিং আমি দেখি থাকোঁ সচৰাচৰ আমাৰ এক্সামত। এই গোটেইখিনি বস্তু আমি চাম ইংলিছ পইণ্ট অফ ভিউ দি। কিয়নো কাৰণ অসমীয়াৰ বা আমি অসমীয়া যদি সম্পৰ্কবিলাক ধৰিব যাওঁ, আমাৰ মানে সম্পৰ্কবিলাক এনেকুৱা টান হৈ পৰে কেতিয়াবা, মহা মাহী খুৰা খুৰী পেহী বহুত ধৰণৰ সম্পৰ্ক আহি পৰে, য'ত আমাৰ শুদ্ধ এনচাৰটো টিক মাৰোঁতে প্ৰব্লেম হৈ যায়। যাৰ ফলত আমি কি কৰোঁ, আমি ইংৰাজীত চাওঁ, য'ত আমাৰ মানে কি উলিয়াবলৈ সুবিধা হয়। কিয় সুবিধা হয়? কাৰণ আমাৰ যদি দেউতাকৰ ভাকো হয় সেইটো আংকুল হ'ব, মাকৰ ভাক হ'লে সেইটো আংকুল হ'ব। কিন্তু আমাৰ অসমীয়াত কি, খুৰা এফালে মামা, এফালে মাহী, এফালে তোমাৰ বেলেগ কিবা এটা। তো আমাৰ ইংৰাজীত কি হয়, বস্তুটো টেকল কৰিবলৈ ইজি হৈ যায়, যাৰ ফলত আমি ইংৰাজীত সম্পৰ্কবিলাক চাবলৈ চেষ্টা কৰিম। তো আমি অসমীয়াটো সম্পৰ্কবিলাক জানো, তাৰ ষ্টিল আমি যেতিয়া টিক মাৰ্ক কৰিব লগা হয়, টিক মাৰ্ক কৰাৰ সময়ত আমি ইংৰাজীখিনি চোৱাৰ লগে লগে আমাৰ অপশ্যনটো শুদ্ধ হোৱাৰ চান্সটো বহুত বাঢ়ি যায়। তো ফাৰ্ষ্ট অফ অল যেতিয়া আমি ৰিলেশ্যনৰ কথা কওঁ, চিলড্ৰেন অফ ছেইম পেৰেণ্ট, মানে একেটা মাক বাপেকৰ ল'ৰা ছোৱালীক আমি ইংৰাজীত কি কওঁ, চিবলিংছ বুলি কওঁ। ঠিক আছে, ইয়াতে আপোনাৰ ভোকাবুলাৰীটো ক্লিয়াৰ হ'ব, কি অসুবিধা আছে ইংৰাজীত চাওঁতে। দেন ওৱান্স হাজবেণ্ড আৰু ৱাইফ, মানে যিকোনো এজন হাজবেণ্ড বা ৱাইফ আমি কি বুলি কওঁ, স্পাউচ বুলি কওঁ। ৱাইফৰ ফালৰ পৰা ক'লে স্পাউচ হ'ব হাজবেণ্ডজন, হাজবেণ্ডৰ ফালৰ পৰা ৱাইফক যদি কওঁ, ৱাইফজনী স্পাউচ হ'ব। দেন মাদাৰ ছাইডৰ ৰিলেটিভবিলাকক কি ক'ম, যিটো মাকৰ ফালৰ ৰিলেটিভ হ'ব সেইটো মেটাৰ্নেল হ'ব, যেনে মেটাৰ্নেল আংকল, মেটাৰ্নেল আণ্ট, তেনেকুৱা ধৰণে হ'ব। আৰু ফাদাৰ ছাইডত আমি কি ক'ম, পেটাৰ্নেল আংকল, পেটাৰ্নেল আণ্ট। বুজি পাইছে? তো বস্তুটো বহুত ইজি আমাৰ ইংৰাজীত চাবলৈ। কেৱল আমি কি কৰিলে মেটাৰ্নেল এণ্ড পেটাৰ্নেল, মাকৰ ছাইডৰ হ'লে মেটাৰ্নেল আংকল, বাপেকৰ ছাইডৰ হ'লে পেটাৰ্নেল আংকল। তো বহুত ইজিলি আমি টেকল কৰিব পাৰোঁ সেই সম্পৰ্ক। তো এতিয়া ইনলছ কিছুমান চাই লওঁ। ইনলছ মানে যেনে আমাৰ হাজবেণ্ডৰ বা ৱাইফৰ মাক, হাজবেণ্ডছ অৰ ৱাইফছ মাদাৰ। ঠিক আছে, আমি কি বুলি কওঁ, মাদাৰ ইন ল বুলি কওঁ, চাচুমা, নহয় জানো? সেইটো হাজবেণ্ডৰ ফালৰ পৰাও চাচুমা, ৱাইফৰ ফালৰ পৰাও চাচুমা, য'ত ইংৰাজীত বহুত ইজিলি মাদাৰ ইন ল বুলি ক'ব পৰা যায়। হাজবেণ্ড বা ৱাইফৰ দেউতাকক কি বুলি ক'ম, আমি ফাদাৰ ইন ল বুলি ক'ম, নহয় জানো? যে হাজবেণ্ডজনৰ দেউতাকটো ৱাইফৰ কাৰণে কি হ'ব, ফাদাৰ ইন ল হ'ব। বা হাজবেণ্ডটোৰ কাৰণে ৱাইফৰ দেউতাক কি হ'ব, ফাদাৰ ইন লয়ে হ'ব, হয় নহয়? দেন হাজবেণ্ড আৰু ৱাইফৰ চিষ্টাৰক কি বুলি কওঁ, আমাৰ যেনে খুৰখালি বুলি কয়, সেইটো কি, চিষ্টাৰ ইন ল হ'ব। ব্ৰাদাৰক কি কয়, ব্ৰাদাৰকো খুৰখালি বুলি কয়, সেইটো কি, ব্ৰাদাৰ ইন ল হ'ব। তাৰপাছত ভাকৰ ঘনীয়েকক কি বুলি ক'ব, ভাকৰ ঘনীয়েকক চিষ্টাৰ ইন ল বুলি ক'ব। আমাৰ কাৰণে বৌ হয়, কিছুমানৰ কিবা বেলেগ হ'ব পাৰে, নহয় জানো? তো সেইটোকে আমি কি বুলি কওঁ, চিষ্টাৰ ইন ল বুলি কওঁ। তাৰপিছত চিষ্টাৰৰ হাজবেণ্ডক কি বুলি ক'ম, ব্ৰাদাৰ ইন ল বুলি ক'ম। আৰু ছানছ ৱাইফ, যিটো ল'ৰাৰ যদি ঘনীয়েক হয়, ল'ৰাৰ ঘনীয়েক মানে বোৱাৰীক আমি কি ক'ম, ছান ইন ল বুলি ক'ম। আশা কৰোঁ বস্তুখিনি আমাৰ ইংৰাজীটো খুব সহজভাৱে হৈ আছে। তাৰপাছত আৰু কেইটামান সম্পৰ্ক আছে, যেনে মাকৰ বা দেউতাকৰ দেউতাক। ঠিক আছে, তোমাৰ মা বা দেউতাৰ যিজন দেউতাক থাকিব তাক আমি কি বুলি কওঁ, ককাই দেউতা বুলি কওঁ। সেই ককাই দেউতাক আমি কি ক'ম, ইংৰাজীত গ্ৰেণ্ডফাদাৰ বুলি ক'ম। মাকৰ বা দেউতাকৰ মাকক আমি কি বুলি ক'ম, গ্ৰেণ্ড মাদাৰ বুলি কওঁ। মাকৰ বা দেউতাকৰ ভাকক আমি কি বুলি ক'ম, ভাই হ'লে দেউতাক বা মাৰ ভাই, আমাৰ অসমীয়া ফালত চালে মামা মামী, তেনেকুৱা ধৰণৰ এটা সম্পৰ্ক হয়। তো ইয়াতে আমাৰ কি হ'ব, অনলি আংকল। আৰু যদি মাকৰ ফালৰ পৰা হয় কি হ'ব, মেটাৰ্নেল আংকল। আৰু যদি দেউতাকৰ ফালৰ পৰা হয়, পেটাৰ্নেল আংকল। চিম্পল। ঠিক আছে, যেনেকুৱাই নহওক, ভাগটো সৰু হওক ডাঙৰ হওক কোনো মতলব নাই। যদি ভাগ হয় দেউতাকৰ ফালৰ পৰা তেতিয়াহ'লে পেটাৰ্নেল আংকল, মাকৰ ফালৰ পৰা হ'লে মেটাৰ্নেল আংকল। ছেকেণ্ড, আংকল আৰু আণ্ট ছানৰ ডটাৰ আমি কি বুলি কওঁ, যেনে আমাৰ যিকোনো খুৰা বা যিকোনো আমাৰ সম্পৰ্ক খুৰা হওক মামা হওক, সিহঁতৰ ল'ৰা ছোৱালীবিলাকক আমি কি বুলি ক'ম, সিহঁতৰ ল'ৰা ছোৱালীবিলাক আমাৰ কি হ'ব, কাজিন হৈ যায়, কাজিন চিষ্টাৰ, কাজিন ব্ৰাদাৰ, নহয় জানো?
এতিয়া চিবলিংছৰ চান মানে আমাৰ ভাগিন থাকে। এতিয়া নেফিউ কেতিয়া হ'ব, যেতিয়া ল'ৰা হ'ব, ল'ৰা হ'লে নেফিউ, আৰু যদি ছোৱালী হয় তেতিয়াহ'লে নিজ। ঠিক আছে, নেফিউ নিজ সেইটো কি হয়, যেনে ভাগিনীয়েক। অ'কে, দেন চান্স অৰ ডটাৰ চাইল্ড, গ্ৰেণ্ড চাইল্ড বুলি ক'ম। ঠিক আছে, মানে পুতেকৰ বা জীয়েকৰ যদি ল'ৰা ছোৱালী হ'ব সেইটোৰ সম্পৰ্কটো কি হ'ব, গ্ৰেণ্ড চাইল্ড হ'ব, নাতি। তাৰপিছত গ্ৰেণ্ড চাইল্ডটো কি হ'ব, মানে নাতিৰ ল'ৰাক আমি কি গ্ৰেট গ্ৰেণ্ড চাইল্ড বুলি ক'ম। ঠিক আছে, তো এনেকুৱা ধৰণে আমাৰ কিছুমান সম্পৰ্ক থাকে। এই সম্পৰ্কবিলাক আমি মনত ৰাখিব লাগিব। এই সম্পৰ্কবিলাকৰ ওপৰত ভিত্তি কৰি আমাৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ টাইপৰ কুৱেশ্যন দিয়ে। সেই সকলো কুৱেশ্যনখিনি আমি ইয়াতে আলোচনা কৰিম আৰু কেনেকুৱা ধৰণে আমি বুজিব পাৰিম সেই বস্তুটো চাম। তো ফাৰ্ষ্ট অফ অল যেতিয়া আমি আমাৰ ৰিজনিঙৰ কাৰণে আগবাঢ়াৰ লগে লগে আমি ইয়াতে দুটা বস্তু ক'ব বিচাৰিছোঁ। সেই দুটা বস্তু হ'ল, প্ৰথম কথা, যেতিয়া আমাৰ ওমেন হ'ব বা লেডিজ, বা আমাৰ অসমত যদি ছোৱালী বা মহিলা হয় তেতিয়াহ'লে সেইটো আমি মনত ৰাখিব মাইনাছ চিনেৰে ডিনোট কৰিম। আৰু যদি মেন হয়, ল'ৰা হয়, পুৰুষক আমি প্লাছ চিম্বলেৰে নটিফাই কৰিম। এই বস্তুটো মনত ৰাখিব। ঠিক আছে, এইটো মই আৰম্ভণিতে কৈ থৈ দিলোঁ। যদি আমি আৰু এইটো এনেকুৱা নহয় যে এইটোৱে ধৰিব লাগিব। কোনোবাৰ যদি লেডিজকো প্লাছ ধৰিব মন আছে প্লাছ ধৰি কৰক, মতা মানুহক যদি মাইনাছ ধৰিব খোজে মাইনাছ ধৰক। ইয়াতে কোনো ফেমিনিজিমৰ কথা নাই, যিটো ইচ্ছা সেইটো আপুনি ধৰিব পাৰে, প্লাছ মাইনাছৰ যিকোনো এটা চিম্বল। ঠিক আছে, জাষ্ট আমি বুজাৰ কাৰণে আমাৰ এই গোটেইখিনি ৰিজনিঙত আমি লেডিজক মাইনাছত ধৰিম আৰু মেনক প্লাছ হিচাপত লিখিম। ক্লিয়াৰ হ'ল? তো এতিয়া আহোঁ আমাৰ এটা এক্সাম্পললৈকে। সেই এক্সাম্পলৰ পৰা আপোনালোকে বুজিবলৈ ইজি হ'ব আৰু কেনেকুৱা ধৰণে আমি চিম্বলাইজ কৰোঁ সেই বস্তুটো আপুনি এতিয়া আপোনালোকক মই দেখাব বিচাৰিছোঁ। আপোনালোকে কেনেকৈ এক্সাম হলত গৈ এই বস্তুটো কৰিব আৰু কেনেকুৱা ধৰণে লিখি ল'লে আপোনালোকৰ সুবিধা হ'ব। তো ফাৰ্ষ্ট অফ অল আমি কুৱেশ্যনটো পঢ়োঁ যে ডি ইজ দি ব্ৰাদাৰ অফ বি। ডি বিৰ ভায়েক হয়। তো আমাক প্ৰথমে দিছে যে ডিটো কি হয়, ভায়েক হয়। আমি এনেকৈ লিখিম। ঠিক আছে, ডিটো কি হয়, ভায়েক হয়, ব্ৰাদাৰ কাৰ, বিৰ। তো ইয়াতে আমি যেতিয়া আমাক এনেকুৱা দিয়ে, আমি এতিয়া জেণ্ডাৰ ডেফিনেশ্যনটো পাইছোঁ নে? জেণ্ডাৰৰ ডেফিনেশ্যনটো পাইছোঁ। কি পাইছোঁ, যে ডি ইজ দি ব্ৰাদাৰ। ডি কি হয়, ব্ৰাদাৰ হয়। ডি যদি ব্ৰাদাৰ হ'ব লগা হয় তেতিয়াহ'লে ডিটো কি হ'ব, মতা হ'ব, নিশ্চয় পুৰুষ হ'ব। তো ডি ইজ দি ব্ৰাদাৰ। বাট বিৰ আমি কিবা পাইছোঁ নেকি? বিৰ কোনো জেণ্ডাৰ স্পেচিফিকেশ্যন আমাৰ তাতে দিয়া নাই। আমাৰ যেনেকৈ আছে তেনেকৈ থাকক, কি অসুবিধা আছে? নেক্সট আকৌ কি কৈছে, এম ইজ দি ব্ৰাদাৰ অফ বি। আকৌ কি কৈছে, এম আছে, এমকো কি কৈছে, ব্ৰাদাৰ বুলিয়ে কৈছে। কাৰ, বিৰ ব্ৰাদাৰ বুলি কৈছে। ঠিক আছে, এমও কি বিৰ ব্ৰাদাৰে হয়। তো এমও ল'ৰাই হয়, নিশ্চয় পুৰুষেই হ'ব লাগিব। তো এনেকুৱা ধৰণে আমি চিম্বলাইজ কৰোঁ। আৰু এটা বস্তু মনত ৰাখিব, যদি আমাৰ জেনেৰেশ্যনটো ছেইম থাকে, যেনে ভায়েক ভণ্টি হওক, চিষ্টাৰ হওক, এটা ছেইম জেনেৰেশ্যনৰ বস্তু, কাজিন হওক, এই সকলোবিলাক এটা ছেইম জেনেৰেশ্যন। মাক দেউতাক এটা বেলেগ জেনেৰেশ্যন, দেউতাকৰ মাক এটা বেলেগ জেনেৰেশ্যন। তো এই জেনেৰেশ্যন গেপটো আমি আমাৰ যিটো ফেমিলি ট্ৰী হ'ব সেই ফেমিলি ট্ৰীত আমি ৰিপ্ৰেজেণ্ট কৰিম। কেনেকৈ সেইটো কৈ আছোঁ, যেনে কে ইজ দি ফাদাৰ অফ এম। কেটো কি, এমৰ দেউতাক। কে এমৰ দেউতাক মানে কি, এটা জেনেৰেশ্যন গেপ আছে, গতিকে আমি কেটো ওপৰত লিখিম। কেটো কি, দেউতাক বুলি কৈছে, তেতিয়াহ'লে দেউতাক যদি হয় কি হ'ব, প্লাছ চিম্বল হ'ব। কাৰ দেউতাক, এমৰ দেউতাক। ইয়ালৈকেতো ক্লিয়াৰ? তো আমি এতিয়া জেণ্ডাৰ গেপটো জেনেৰেশ্যন গেপটো ৰাখিছোঁ এটা জেনেৰেশ্যন ওপৰত। ঠিক আছে, এটা জেনেৰেশ্যন ওপৰত মানে কি, যে এতিয়া আমাৰ ৰিলেশ্যনটো ওলাবলৈ সুবিধা হ'ব। এতিয়া সুধিছে টি ইজ দি ৱাইফ অফ কে। টিটো কি, কেৰ ৱাইফ। তো ৱাইফ আৰু আমাৰ হাজবেণ্ড ছেইম জেনেৰেশ্যনৰ হ'ব, নিশ্চয় অবভিয়াছলি ছেইম জেনেৰেশ্যনৰ হ'ব। তো আমি কি ক'ম, এই ছেইম লাইনতে লিখিম যে যিটো আমাৰ কি আছে টিটো কি, ৱাইফ বুলি কৈছে। কাৰ, কেৰ ৱাইফ বুলি কৈছে। অ'কে, তাৰমানে এই ফেমিলি ট্ৰীটো ইয়াতে আমাৰ কমপ্লিট। ইয়াতে দিয়া নাই। এতিয়া আমাক কি কৈছে, হাউ বি ইজ ৰিলেটেড টু টি। হাউ ইজ বি ৰিলেটেড টু টি মানে টিৰ সম্পৰ্কত বি কি হয় মানে সেইটো সুধিছে। আমি টিৰ ফালৰ পৰা চাব লাগিব একজেক্টলি। বস্তুটো মনত ৰাখিব, যিটো লাষ্টত দিয়া আছে টু টি, টিৰ কাৰণে কি হয় সেইটোহে সুধিছে, বিৰ কাৰণে নক'ব। আমি কাৰ কাৰণে ক'ম, টিৰ কাৰণে বি কি হয় সেইটো চাব দিছে। অ'কে, হাউ বি ইজ ৰিলেটেড টু টি মানে টিৰ কাৰণে বি কি হয় সেইটো চাব দিছে। তো ইয়াতে আমি বহুত চিম্পলি আমাৰ ফেমিলি ট্ৰীটো চাই আমি গম পাই আছোঁ যে ডি যদি বিৰ ব্ৰাদাৰ হয়, কিবা হয়, আৰু ই যদিও ব্ৰাদাৰ হয়, তেতিয়াহ'লে কি গোটেইকেইটা কি
এটা মাকৰে সন্তান, মানে এই গোটেইকেইটা কি চিবলিংছ হয়, এই গোটেই তিনিটা এইবিলাক কি চিবলিংছ হয়নে নহয়, মানে ভাগ ভনীয়েক নহয় জানো, ভাই ভনী গোটেইকেইটা। তো ভাই ভনী যদি হয় তেতিয়াহ'লে আপোনাৰ কি সুধিছে যে বি ইজ ৰিলেটেড টু এই বিটো টিৰ কাৰণে কি হ'ব, অবভিয়াছলি। কিন্তু ইয়াতে আমাৰ এটা প্ৰব্লেম আছে, ইয়াতে আমাৰ জেণ্ডাৰ স্পেচিফিকেশ্যন নাই, গতিকে আমি ইয়াতে কি ক'ব নোৱাৰো যে বি টিৰ কাৰণে বিটো ছোৱালী হয় বা ল'ৰা হয়, আমি ক'ব নোৱাৰো। তো আমি কি ক'ম 3 নম্বৰ অপশ্যনটো কি হ'ব যে ছান আৰু ডটাৰ, হয়তো ল'ৰা নহ'লে ছোৱালী, কাৰণ আমাৰ এটা জেণ্ডাৰ স্পেচিফিকেশ্যন নাই। ক্লিয়াৰ? তো এনেকুৱা ধৰণে আমি ফেমিলি ট্ৰি যদি বনাব শিকোঁ, ফেমিলি ট্ৰি বনাব শিকিলে আমাৰ যিবিলাক কুৱেশ্যনছ থাকে সেই কুৱেশ্যনবিলাক ছল্ভ কৰোঁতে বহুত ইজিলি হ'ব। এটা নেক্সট এক্সাম্পল লওঁ, ইয়াতে আমাক কি কৈছে বি ইজ দি চিষ্টাৰ অফ ডি। তো আমাক কি কৈছে বি চিষ্টাৰ বুলি কৈছে, কাৰ চিষ্টাৰ বুলি কৈছে, কাৰ ডিৰ। ক্লিয়াৰ? অ'কে। এম ইজ দ্য ফাদাৰ অফ ডি, এম টু ফাদাৰ, আমাৰ জেনেৰেশ্যন গেপ, এম ইজ দ্য ফাদাৰ, এম ইজ দ্য ফাদাৰ। অ'কে। এন ইজ দ্য চিষ্টাৰ অফ এম, তো কি কৈছে এন টু কি এমৰ চিষ্টাৰ, তো চিষ্টাৰ হ'লে কি আপোনাৰ ছেম জেনেৰেশ্যন, তো আমি ছেম জেনেৰেশ্যনত লিখিম। তো আমাক কি কৈছে চিষ্টাৰ কোন এন, এন টু কি চিষ্টাৰ হ'লে কি নেগেটিভ হ'ব, মাইনাছত লিখিম। ঠিক আছে, আমি জেণ্ডাৰ স্পেচিফিকেশ্যনখিনি কৰি গৈ আছোঁ। নাও এতিয়া আপোনাক সুধিছে হাউ বি ইজ ৰিলেটেড টু এন, এনৰ কাৰণে বি কি হয়। তো এনৰ কাৰণে বি কি হয়, চিম্পল, এনৰ কাৰণে বি কি হ'ব, আমি ডাইৰেক্ট ক'ব পাৰোঁ যেনে ভায়েকৰ ছোৱালী, তো ব্ৰাদাৰ্ছ ডটাৰ, ব্ৰাদাৰ্ছ ডটাৰ কি আমাৰ ভাগিনীয়েক হয়, ভাগিনীয়েক মানে কি নিজ হয়, তো এনচাৰটো কি হ'ব নিজ। ঠিক আছে, এনৰ পৰা সুধিছে, এনৰ কাৰণে বি কি সুধিছে, তো এনৰ কাৰণে বি কি হ'ব নিজ হ'ব, কাৰণ ভায়েকৰ ছোৱালী, ভায়েকৰ ছোৱালীটো কি আমাৰ ভাগিনীয়েক হয়, ভাগিনীয়েক হোৱাৰ লগে লগে আমি নিজ বুলি ক'ব পাৰোঁ। তো এনেকুৱা ধৰণে ফেমিলি ট্ৰি এটা থকাৰ লগে লগে আমি সুন্দৰভাৱে কৈ দিব পাৰোঁ। আশা কৰোঁ বুজি পাই আছে। নেক্সট, কে ইজ দি ব্ৰাদাৰ অফ টি। অ'কে, তো কে এটা আছে, কেটোক আমি ব্ৰাদাৰ বুলি কৈছোঁ, কাৰ টিৰ ব্ৰাদাৰ, তো আমি ব্ৰ বুলি লিখি ল'লোঁ। তো আমাৰ এটা ট্ৰি গ'ল। এটা কৈছে এম ইজ দ্য মাদাৰ অফ কে, এমটো কি হৈছে এম টু মাদাৰ, এম টু মাদাৰ, কাৰ এম টু কেৰ মাদাৰ। নাও ডাব্লিউ ইজ ব্ৰাদাৰ অফ এম, তো ডাব্লিউ হৈছে ব্ৰাদাৰ বুলি কৈছে, কাৰ এমৰ ব্ৰাদাৰ। তো এতিয়া সুধিছে হাউ ডাব্লিউ ইজ ৰিলেটেড টু টি, তো টিৰ কাৰণে ডাব্লিউটো কি, তো টিৰ ফালৰ পৰা চাওক, টিৰ ফালৰ পৰা মানে কি মায়েকৰ ইহঁত দুটা কি ভাই ভণ্টি, তো ভাই ভণ্টি যদি হয়, এতিয়া আমি এইটো নাজানো যে ল'ৰা নাই ছোৱালী, কোনো প্ৰব্লেম নাই, যিহেতু ভাই হয় আল্টিমেটলি টিৰ কাৰণে এমটো মাদাৰেই হ'ব, অবভিয়াছলি মাদাৰ হ'ব। যদি মাদাৰ হয় তেতিয়াহ'লে মায়েকৰ ভায়েকটো কি হ'ব, মাকৰ ভায়েকটো মেটাৰ্নেল আংকল হ'ব নে পেটাৰ্নেল আংকল হ'ব, অবভিয়াছলি মাকৰ ফালৰ সম্পৰ্ক, তো মেটাৰ্নেল আংকল। তো এটা ফেমিলিটো থকাৰ লগে লগে আমাৰ বস্তুটো ডিফাইন কৰিবলৈ বহুত ইজি হৈ যায়। তো টিৰ কাৰণে ডাব্লিউটো কি হ'ব, টিৰ কাৰণে ডাব্লিউটো মেটাৰ্নেল আংকল হ'ব, চিম্পল। নেক্সট, এম ইজ চিষ্টাৰ অফ কে, এম ইজ চিষ্টাৰ অফ কে। Good. Now D is brother of K. D2 কি brother of K. D2 আমার brother হয়, কার K brother মানে কি প্লাস সিম্বল পুরুষ হয়। নাও আপু কি কৈছে F is the mother of M, F is the mother of M, তো F2 কি হ'ব আমার mother কার এমৰ। তারপর কৈছে how K is related to F, এটা কে টু এফৰ লগত সম্পৰ্ক কি, মানে এফৰ ফালৰ পৰা কে সম্পৰ্ক কি, কে টু এফৰ কাৰণে কি একচুৱেলি, তো অবভিয়াছলি ল'ৰা বা ছোৱালী, চিম্পল। তো ল'ৰা বা ছোৱালী, যিহেতু আমাৰ জেণ্ডাৰ স্পেচিফিকেশ্যন নাই, তো আমি ল'ৰা বা ছোৱালী বুলি কৈ দিব পাৰোঁ। এতিয়া আশা কৰোঁ বহুত ইজিলি আপোনালোকে ওলাব পাৰি আছে ফেমিলি ট্ৰিটো, আৰু ফেমিলি ট্ৰি বনাব শিকাৰ লগে লগে আপোনাৰ ব্লাড ৰিলেশ্যনছ ফিনিছ, ইয়াতে একো ভাবিব লগাই নাই। আমি ফেমিলি ট্ৰি বনাব পাৰিছোঁ মানে আমাৰ বগচেছ। বাৰু এতিয়া কুৱেশ্যনটো হ'ল আমি যিমানখিনি শিকিলোঁ সেইটো পৰীক্ষাত নাহে। পৰীক্ষাত কেনেকুৱা ধৰণে আহে, এনেকুৱা ধৰণৰ পেটাৰ্ণত আহে। ইয়াতে দুটা কুৱেশ্যনছ আছে,
আৰু মই আপোনালোকৰ কাৰণে ইয়াতে হোমৱৰ্ক এটাও ৰাখিছোঁ হোমৱৰ্কটো পাছত হ'ব বাট প্ৰথমতে এই দুটা কুৱেশ্যন আমি বুজিলোঁ তো এই কুৱেশ্যনটোত আপোনাক কি দিয়া আছে ইনফৰমেশ্যন কি দিয়া আছে যে P/Q যদি হয় তেতিয়াহ'লে P2 বাপেক হ'ব Q P+Q হ'লে P2 মাক হ'ব Q Q-Q হ'লে P2 ব্ৰাদাৰ হ'ব Q P/Q হ'লে P2 সিষ্টাৰ হ'ব Q তো এইটো আমাক এটা স্পেচিফিকেশ্যন দিয়া আছে যে এনেকুৱা ধৰণে থাকিলে এনেকুৱা হ'ব তো এতিয়া সেই সম্পৰ্কত আমাক প্ৰথম কুৱেশ্যনটো সুধিছে কি সুধিছে যে এইটো হ'লে A is this তো A2 ডিৰ কাৰণে কি ঠিক আছে A2 ডিৰ কাৰণে কি হ'ব A is this what A2 ডিৰ কাৰণে কি সেইটো আমি ওলাব লাগিব তো ভেৰি সিম্পল ইয়াতে আমি কি কৰিম যেটো দিয়া আছে হেতুৰ ওপৰত ভিত্তি কৰি ফ্যামিলি ট্ৰিটো বনাম তো ফাৰ্স্ট অফ অল দুটা চাম A + B তো A + B হোৱাৰ লগে লগে আমাৰ এইটো ফৰ্মুলা লাগি যাব A + B হোৱাৰ লগে লগে P is the mother of Q মানে কি A is the mother of Q মানে A is the mother অলপ ওপৰত লিখো A is the mother তো আমি জেনারেশন গ্যাপ দিছো A is the mother of কাৰ কাৰণে B ৰ কাৰণে mother হয় দেন আকৌ কি কৈছে B divided by C আৰু দুটা ডিভাইডেড থাকিলে কি হ'ব P is the father of Q P is the father of Q মানে B is the father of C তো ফাদার বুলি কোৱাৰ লগে লগে B টো পজিটিভ হৈ যাব তো আলটিমেটলি আৰু কাটা জেনারেশন গ্যাপ তো এটো হ'ব ফাদাৰ কাৰ ফাদাৰ C ৰ ফাদাৰ আকৌ C minus D আছে মানে কি মাইনাস মানে কি P is the brother of Q P is the brother of Q হলে কি C is the brother of D মানে C is the brother of D okay now এতিয়া আপোনাক সুধিছে A is this কি D ৰ কাৰণে A2 কি সুধিছে তো D ৰ কাৰণে A2 কি আমি দুটা জেনারেশন গ্যাপ পাইছো তো ডাইরেক্ট গ্র্যান্ড মাদাৰলৈকে আহি গ'লে গ্র্যান্ডটো আহি গ'ল জেনারেশন গ্যাপ দ্যাট মিন্স গ্র্যান্ড এটা লাগি যাব তো এতিয়া এটো কি গ্র্যান্ড কি হ'ব যেহেতু মাদাৰ মানে কি মানে ছোৱালী হোৱাৰ লগে লগে মহিলা হোৱাৰ লগে কি গ্র্যান্ড ফাদাৰটো হ'ব নোৱাৰে গ্র্যান্ড কি হ'ব গ্র্যান্ড মাদাৰ হ'ব বহুত সিম্পল বহুত বেছি সিম্পল যদি আপুনি ফ্যামিলি ট্ৰিটো বনাব গম পাইছে তো নেক্সট কোৱেশ্চনটো চাওক এতিয়া নেক্সট কোৱেশ্চনটোৰ কাৰণে কি হ'ব সেম A into B দিয়া আছে A into B মানে আমাৰ কোনটো এটো তো P is sister of Q তো A into B মানে কি B is sister of Q তো সেকেন্ড কোৱেশ্চনটোৰ কাৰণে B2 কি হ'ব সিস্টার হ'ব কাৰ সিস্টার হোৱাৰ লগে লগে B কি হৈ যাব B যাব নেগেটিভ হৈ সরি উল্টা আছে A into B দিয়া আছে A into B দিয়া লগে লগে A সিস্টার হৈ যাব A is the sister of B হ'ব very good then B divided by C B divided by C মানে কি B2 দেউতা simple B2 কি হ'ব দেউতা হ'ব B2 দেউতা হ'ব কাৰ C তো B2 যদি দেউতা হয় C আমি এনেকে দিম এটা জেনারেশন গ্যাপ থাকিব ফাদার হ'ব তো ফাদার কোন B হ'ব কাৰ C আকৌ কি হৈছে C minus D means what C minus D মানে P is brother of Q হ'ব লাগে P is brother of C is brother of D simple তো C is brother of D very simple তাৰপাছত D plus E মানে P is the mother of Q তো E কি হ'ব mother হ'ব D is the mother of E তো এটা আপোনাক সুধিছে A is তো E ৰ কাৰণে A2 কি তো E ৰ কাৰণে A2 যদি চাও আমাৰ কি দুটা জেনারেশন গ্যাপ আছে হয়নে নহয় এটা জেনারেশন দুটা জেনারেশন গ্যাপ আছে তো দুটা জেনারেশন গ্যাপ হোৱাৰ লগে কি এটা সব মাকৰ দেউতাকৰ ওকে এটো কি হ'ব এটো আৰু এটোৰ সম্পৰ্ক ওলাব দিছে তো এটো আমি তলৰ পৰা চাব লাগিব তো মাকৰ মানে কি সব মাক হ'বনে নহ'ব দিটো তো মাক তো মাকৰ দেউতাকৰ কি হ'ব সিস্টার তো আলটিমেটলি গ্র্যান্ড আন্ট বহুত সিম্পল হয় নহয় তো মাকৰ এটো দিটো মাক তো দিটো যদি মাক হয় দিৰ আৰু দেউতাক কোন দি দেউতাক বি তো মাকৰ দেউতাকৰ সিস্টার আলটিমেটলি গ্র্যান্ড আন্ট তো বহুত ইজিলি আপোনালোকে যদি ফ্যামিলি ট্ৰিটো গম পোৱা যায়
ফেমিলিটিটো গম পোৱা গ'লে আপোনালোকে বহুত ইজিলি ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনছৰ এনচাৰ একদম টেনশ্যন নোহোৱাকৈ কৰিব পাৰিব। নেক্সট এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক। স্ক্ৰীনশ্বট মাৰি দি ইয়াতে আপোনাৰ যিটো কুৱেশ্যনছ দিয়া আছে কুৱেশ্যনটো আপুনি ওলাবলৈ চেষ্টা কৰিব। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি দেখা পাবই পাব আৰু আহিয়ে থাকে কণ্টিনিউৱাছলি। বাট ইয়াতে মই এটা আপোনাক খুব ক্লু এটা দিম। ক্লুটো কেনেকুৱা যে আমাক ইয়াতে কুৱেশ্যনটোত কি দিয়া আছে, হুইচ অফ দ্য ফলোয়িং শ্ব'জ ডেট এ ইজ আণ্ট অফ ই। এ ইজ আণ্ট অফ ই মানে কি, যদি এটো আণ্ট হ'ব লগা হয় এইটো কি হ'ব লাগিব, নিগেটিভ হ'ব লাগিব, মাইনাছ হ'ব লাগিব, মানে মহিলা হ'বই লাগিব, মাষ্ট বি। তো ইয়াতে আমি কি কৰিব পাৰোঁ, প্ৰথমতে জেণ্ডাৰ স্পেচিফাই কৰি লৈ আমি এলিমিনেশ্যন প্ৰচেছো কৰিব পাৰোঁ। যেনে আমাৰ যদি এইটো যদি মহিলা হ'ব লগা হয়, ইয়াৰে কোনটো কণ্ডিশ্যন মিট কৰিব লাগিব, প্ৰথম এইটো কণ্ডিশ্যন যে এ ইনটু চামথিং থাকিব লাগিব, নেক্সট আৰু এ প্লাছ চামথিং থাকিব লাগিব। এই দুটাত বাহিৰে বাকী যদি অপশ্যনত আছে তেতিয়াহ'লে বাকীকেইটা এলিমিনেট হ'ব। যেনে এ মাইনাছ বি বুলি দিয়া আছে, এ মাইনাছ বি মানে কি, এইটো কি হৈ যাব, এইটোতো ব্ৰাদাৰ হৈ যাব না। তো ব্ৰাদাৰ হৈ যোৱাৰ লগে লগে এইটো এলিমিনেশ্যনত নাহে, কাৰণ এইটো আমাৰ কি হ'ব লাগিব, মহিলা হ'বই লাগিব। ছেকেণ্ডলি এ ইনটু বি দিয়া আছে, য়েছ এ ইনটু বি এটা অপশ্যনত থাকিব পাৰে, ৰাইট নাও আমি ৰাখি থৈ দিছোঁ। এ বাই বি দিয়া আছে, এ বাই বি মানে এইটো ফাদাৰ হৈ যাব, তো ফাদাৰ হ'লে এইটোও নহ'ব, মানে 3 নম্বৰ অপশ্যনো নহ'ব। তাৰপিছত এ প্লাছ বি, তো এ প্লাছ বি দিয়া আছে, এ প্লাছ বি য়েছ মাদাৰ হ'ব পাৰে, এইটো এটা অপশ্যনত আছে। তো আমি দুটা অপশ্যন ডাইৰেক্ট এলিমিনেট কৰিলোঁ। তো এতিয়া আপুনি এই গোটেইকেইটা চেক কৰিব নালাগে, আপুনি অকল দুটা চেক কৰিব লাগে, এইটো নহ'লে এইটো। এতিয়া আপুনি চাব জেনেৰেশ্যন গেপ কোনটোত আছে, জেনেৰেশ্যন গেপটো এইটোতো এটা আছে, জেনেৰেশ্যন গেপ বি ইজ দ্য ফাদাৰ অফ চি, হয় নাই, বি ইজ দ্য ফাদাৰ অফ চি, দেন ডি ইজ দ্য ফাদাৰ অফ ই, তেনেকেও আছে। তো ই আৰু এৰ মাজত সম্পৰ্কটো ওলাব লাগে, আৰু এনেকুৱাকৈ ওলাব লাগে যে এ ইৰ আন্থ। তো যিহেতু আছে এই দুটা আপুনি চেক কৰিব, চেক কৰাৰ পাছত যোনটো হয় সেইটোৱে হ'ব এনচাৰ। ঠিক আছে, তো আশা কৰোঁ এই কুৱেশ্যনটোৰ এনচাৰটো মই কমেণ্টত পাই যাম আপোনালোকৰ। স্ক্ৰীনশ্বট মাৰি থৈ দিয়ক, স্ক্ৰীনশ্বট মাৰি এই কুৱেশ্যনটো আপোনালোকে ছল্ভ কৰিব চেষ্টা কৰিব। আৰু এলিমিনেশ্যন প্ৰচেছটো মই দেখালোঁ, এনেকুৱা ধৰণৰ লাখ কুৱেশ্যনছ আছে। আমি নেক্সট ক্লাছতো আমি এনেকুৱা ধৰণৰ কুৱেশ্যনছ আমি আলোচনা কৰিম, কোনো প্ৰব্লেম নাই। তো নেক্সট আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, তো নেক্সট আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে য'ত ইনফৰ্মেশ্যন দিয়া আছে, এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন দিয়া থাকিব আগৰ নিচিনা চেম, বাট ইয়াৰে সম্পৰ্ক দিয়া আছে, এনেকুৱা এটা সম্পৰ্ক দিয়া আছে পি প্লাছ কিউ মাইনাছ আৰ। তো ইয়াৰে ভিতৰত তলৰ কোনটো শুদ্ধ অশুদ্ধ এনেকুৱা ধৰণৰ দিয়া আছে। তো এনেকুৱা এটা প্ৰচেছটো, এনেকুৱা টাইপৰ, এনেকুৱা মডেলৰো কুৱেশ্যন আমাক সোধে। তো এই কুৱেশ্যনটো আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিল। তো এই দুটা কুৱেশ্যন আপোনালোকৰ পৰা হোমৱৰ্ক থাকিল, আৰু এই দুটা কুৱেশ্যন যাতে আপোনালোকে মোক কমেণ্টত এনচাৰটো জনায় আশা থাকিল। আশা কৰোঁ বস্তুটো বুজি পাইছে। ইয়াৰে পিছত নেক্সট যিটো ক্লাছ হ'ব, নেক্সট ক্লাছত আমি বেলেগ ধৰণৰ কুৱেশ্যনছ আৰু ব্লাড ৰিলেশ্যনৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে, আৰু এই যি দুটা আমি আজি হোমৱৰ্ক দিছোঁ, সেই হোমৱৰ্ক দুটা আমি নেক্সট ক্লাছৰ পৰা আৰম্ভ কৰিম। তো নেক্সট ক্লাছত যেতিয়া আমি ভিডিঅ'টোত যেতিয়া আমি নেক্সট এই অংকৰ পৰা আৰম্ভ কৰিম, তাতে আমি বেলেগ মডেলৰ কুৱেশ্যন আমি ডিছকাশ্যন কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে, আশা কৰোঁ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে হেল্প হ'ব এইখিনি ভিডিঅ'ৰ দ্বাৰা। তো এই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। ভাল লাগিলে নিশ্চয় লাইক কৰিব।